কাৰণত উজনি অসমত ইমান ডাঙৰ মহাপ্ৰলয় হল ইয়াৰ উত্তৰ কিন্তু চৰকাৰে দিবই লাগিব। এই ক্ষেত্ৰত উজনিৰ এই জলপ্ৰলয়ৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ গাফিলতি আছে। কি কাৰণে 1950 পৰা 1960 চনৰ ভিতৰত নিৰ্মাণ কৰা মথাউৰিসমূহ ওখ কৰা নহল? কি কাৰণত দৰিকা দিখৌ আৰু মিটং নৈৰ ওপৰত মথাউৰি নিৰ্মাণ কৰা নহল? আৰু যদিহে সঁচাকৈ নাগালেণ্ডত যি হিল বালিৰ সিন্ডিকেট চলোৱা হৈছে বা যি হিল বালিৰ খনন কৰা হৈছে এইসমূহৰ বাবে যদিহে শিৱসাগৰ আৰু চৰাইদেউত এনে ধৰণৰ জলপ্ৰলয় হৈছে তেনেহলে আমাক কিন্তু গুলিয়ালেও গুলিয়াব, আমাক জেললৈ প্ৰেৰণ কৰিলেও প্ৰেৰণ কৰিব। আমি কিন্তু উজনিৰে এখনো কয়লাৰ ট্ৰাক পাৰ হবলৈ নিদিও। আৰু এনেদৰে উজনিৰ জলপ্ৰলয়ক লৈ এবাৰ গৰজি উঠা দেখিবলৈ পোৱা গৈছে। আটছুৰ সভাপতি বসন্ত গগৈয়ে আজিৰ দিনটোত এখন সংবাদমেল সম্বোধন কৰিছে। সংবাদমেল সম্বোধন কৰি চৰকাৰৰ পৰা উজনি অসমত হোৱা এই মহাপ্ৰলয়ৰ উত্তৰ বিচাৰিছে। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ খবৰ। কি কাৰণত কি ক্ষেত্ৰত উজনি অসমত ইমান ডাঙৰ প্ৰলয় হল এই প্ৰশ্ন চৰকাৰলৈ। ইয়াৰ উত্তৰ দিব লাগিব চৰকাৰে। চৰকাৰে উজনি অসমত হোৱা এই মহাপ্ৰলয়ৰ এই ডাঙৰ প্ৰলয়ৰ উত্তৰ দিব লাগিব। 1950 চনতে বনোৱা মথাউৰি কিয় ওখ কৰা নহল? দৰিকা দিখৌ মিটঙৰ মথাউৰি কিয় বনোৱা নহল? এইসমূহৰ উত্তৰ বিচাৰিছে চৰকাৰৰ পৰা বসন্ত গগৈয়ে। কৈছে যে 1950 চনতে বনোৱা মথাউৰি কিয় ওখ কৰা নহল? চৰকাৰে যদিহে এই কাম সময়তে কৰিলেহেঁতেন তেনেহলে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ এই জিলাকেইখনে এনে হাড় ভঙা পৰিস্থিতি নহলহেঁতেন। নাগালেণ্ডত কয়লা শিল খননৰ বাবে যদিহে সঁচাকৈ এনে অৱস্থা হৈছে তেনেহলে সকলো ৰাইজ ওলাই আহিব। আমাক গুলি কৰিলেও কৰিব, আমাক গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠিয়ালেও পঠিয়াব। উজনিৰে এখনো কিন্তু কয়লাৰ ট্ৰাক পাৰ হবলৈ দিয়া নহব। যদিহে এয়া প্ৰমাণ হয় যে নাগালেণ্ডৰ সঁচাকৈ কয়লা শিল খননৰ বাবে যদিহে উজনি অসমৰ শিৱসাগৰবাসীৰ এনে অৱস্থা হৈছে, চৰাইদেউবাসীৰ যদিহে এনে অৱস্থা হৈছে তেনেহলে আমাক গুলি কৰি মাৰিলেও মাৰিব, জেললৈ পঠিয়ালেও পঠিয়াব, কিন্তু এখনো কয়লাৰ ট্ৰাক উজনিৰে পাৰ হবলৈ দিয়া নহব। আৰু আজিৰ দিনটোত শিৱসাগৰ, চৰাইদেউ, যোৰহাটত হোৱা যি মহাপ্ৰলয়, যি জলপ্ৰলয়, সেই জলপ্ৰলয়ৰ সন্দৰ্ভত এনেদৰে এখন সংবাদমেল সম্বোধন কৰি চৰকাৰলৈ প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ এনেদৰে সংবাদমেলত কেতবোৰ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত সংবাদমেলৰ ভাষ্য আছে, আমি পোনে পোনে আগবঢ়াইছো এই সংবাদমেল। হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা লোকচানৰ ঘৰ গুচি গৈছে। এই মানুহবিলাকে কেনেকে থাকিব? এই মানুহবিলাকে কেনেকে ভৰপৰি কৰিব? আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত, কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলাডোখৰত হল? বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিশত আমি সৰুৰ পৰা দেখি আহিছো যে দিশৰ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিশৰ পানী বাঢ়িয়ে থাকিল, দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল, গোটেই মানুহক তছনছ কৰি দিয়ে। আৰু আজিও বেতবাৰী, চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত টকবকাই আছে, পানবছা অঞ্চলৰ মানুহে পানীত টকবকাই আছে, জকাইচুকৰ মৌজাৰ মানুহে পানীত টকবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে, লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চান্ন হৈ গল। কিয় হল? কি কাৰণে হল? তাক আমাৰ প্ৰশ্ন এটাৰ উত্তৰ লাগিব যে চৰকাৰ গাফিলতি ক'ত? যে চৰকাৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাউৰি আজিলৈকে বনোৱা নহল? কিয় 1950 চনৰ পৰা 60 চনলৈকে বনোৱা এই মথাউৰিবিলাক আজিলৈকে ওখ কৰা নহল? কিয় মথাউৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহল? কিয় ইমানত কোটি কোটি টকা খৰচ কৰা নহল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাউৰি আছে, বাকী মথাউৰি কিয় আজিলৈকে বনোৱা নহল? মিটঙৰ মথাউৰি কিয় বনোৱা নহল? দৰিকাৰ মথাউৰি কিয় বনোৱা নহল? দিচাঙৰ মথাউৰি কিয় বনোৱা নহল? এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয় তেতিয়াহ'লে উজনি অসমৰ এই জিলাডোখৰৰ এনেকুৱা হাড় ভাগিত পৰিৱেশ সৃষ্টি নহল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত
এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? চুইচাইড কৰি দিব লোকে মানুহৰ চাইজকি লাকুৱা, চাইজকি মলগুৰি এই অঞ্চলবিলাক, তেনেগুৰি অঞ্চলবিলাক, চাইজক বানেগৰকা এই চন্তক বিহুৰ কি পৰিৱেশ, কি পৰিস্থিতি নজৰ আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰ হিচাপে কৈছো, উজনি অসমৰ যুৱক হিচাপে কৈছো, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰণা তাত কিয় নাই? কিয় দিয়া নহল? কিয় মথাউৰি বনোৱা নহল? কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাউৰি বনোৱা নহল? কিয় দৰিকাৰ মথাউৰি বনোৱা নহল? কিয় মিটাঙৰ মথাউৰি বনোৱা নহল? ইয়াৰ প্ৰশ্নৰ উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছো, আমিও অনুসন্ধান কৰি আছো। যদি নগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেলেৰে পথাৰলৈ পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো, যদি চাইণ্টিফিকেলি প্ৰয়োগ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে, কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছো। অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট বাৰ্তা দিছো, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাউৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দিশৰ মথাউৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাউৰি বনাব লাগিব, মিটঙৰ মথাউৰি বনাব লাগিব, দৰিকাৰ মথাউৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব? আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব? এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছো, খুবৰে কৈছো, আক্ষেপেৰে কৈছো, কাৰণ দুখ আছে। আমি দেখিছো ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছো যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব আমি। আৰু কয়লা শিলৰ খননৰ কাৰণে যদি এইবিলাক দুৰ্যোগ নামি আহিছে, তেতিয়াহ'লে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ। কাৰণ কয়লা খানিবলৈ আমি কেতিয়াও নিদিওঁ। এনেধৰণৰ চিণ্ডিকেট চলাই, এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰী, পলায়নকাৰী এই যে বিভীষিকা, সেই বিভীষিকা আমি পুনৰ বিচৰা নাই। সেই কথা আমি স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰিলো।